নমস্কাৰ ছাৰ বাইদেউসকল। ৰাজ্যত প্ৰচণ্ড গ্ৰীষ্ম প্ৰৱাহৰ বাবে অহাকালিৰ পৰা অৰ্থাৎ 24 ছেপ্টেম্বৰৰ পৰা 27 ছেপ্টেম্বৰলৈকে ৰাজ্যৰ এখন জিলাৰ সকলো ধৰণৰ চৰকাৰী আৰু বেচৰকাৰী বিদ্যালয়সমূহ বন্ধ ঘোষণা কৰিছে শিক্ষা বিভাগে। হয় ছাৰ বাইদেউসকল, কাইলৈৰ পৰা অৰ্থাৎ অহা 24 ছেপ্টেম্বৰৰ পৰা 27 ছেপ্টেম্বৰলৈ গুৱাহাটী মহানগৰীৰ সকলো শিক্ষানুষ্ঠান বন্ধ ঘোষণা কৰিছে। প্ৰচণ্ড গ্ৰীষ্ম প্ৰৱাহৰ বাবে এই নিৰ্দেশনা। কামৰূপ মহানগৰ জিলাৰ উপায়ুক্তৰ অনুমোদনৰ ভিত্তিত এই নিৰ্দেশনা স্কুল শিক্ষা বিভাগৰ। ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানৰ ক্ষেত্ৰতো এই নিৰ্দেশনা প্ৰযোজ্য হ'ব। হয় ছাৰ বাইদেউসকল, আপোনালোকে নিশ্চয় জানিব পাৰিলে যে ৰাজ্যত শেহতীয়াকৈ হোৱা প্ৰচণ্ড গ্ৰীষ্ম প্ৰৱাহৰ বাবে অহাকালিৰ পৰা অৰ্থাৎ 24 ছেপ্টেম্বৰৰ পৰা 27 ছেপ্টেম্বৰলৈকে গুৱাহাটী মহানগৰীৰ সকলো ধৰণৰ চৰকাৰী আৰু বেচৰকাৰী বিদ্যালয়সমূহ বন্ধ ঘোষণা কৰিছে শিক্ষা বিভাগে। গতিকে ছাৰ বাইদেউসকল, লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু নতুনকৈ অহা ছাৰ বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।